গাৰ্গক যদি হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰে ইমানেই ভাল পায়, ইমানেই যদি অনুৰাগী, তেখেতসকলে জহাই ফুৰিব নালাগে যে আমিও জুবিন অনুৰাগী, ময়ো জুবিন অনুৰাগী। তেখেতসকলে জুবিন গাৰ্গৰ আইডিঅলজিটোক মানি অসমত তেনেকুৱা চৰকাৰ গঠন কৰি দিয়ক। তেখেতসকলে হিন্দু আৰু মুছলমানৰ ৰাজনীতিটো বাদ দিয়ক। হিমন্ত বিশ্ব শৰ্মাই চাগে নাজানে যে আমাৰ অসমৰ সংস্কৃতিত আছে, অসমৰ বিভিন্ন জনজাতিৰ লোকসকলে মৃত্যু হোৱা মানুহৰ ওপৰত মদ ঢালি দিয়ে। তেখেতে সেইটো জনা উচিত। এনে ৰাজনীতি নকৰিব আপুনি। কেৱল আৰু কেৱল সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে, কেৱল আৰু কেৱল জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিব নোৱাৰি তেখেতৰ এনেকুৱা ধৰণৰ ফটুৱা কথা কিছুমানে অসমৰ ৰাইজক বিভ্ৰান্তি কৰিব নোৱাৰিব। আমি কৈছো যে তেখেতে কি কৰক, জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিব লাগে। আজিৰ দিনত কি কৰিলে, আজি মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়াই কি কৰিলে, তেখেতৰ কথাত ক'লে যে 90 ডেজ লাগিব চাৰ্জশ্বিট দিওঁতে। আজি তেখেতসকলে কৈ যে আপোনাৰ ছিংগাপুৰৰ পুলিচেহে তাত গৈ কিনে কি কৰিব, ইনভেষ্টিগেশ্যন কৰিব। আপুনি ভাবকচোন, মোৰ ঘৰত চুৰি হৈছে, মই মোৰ ঘৰত যদি পুলিচ নগৈ বেলেগৰ ঘৰত যায়, কি পাব মোৰ ঘৰৰ পৰা? চুৰ কোন কেনেকে গম পাব? তেতিয়া ছিংগাপুৰত নগৈ ছিংগাপুৰৰ পুলিচে কেনেকে কি কৰিব? আপোনালোকে ভাবক, ছিংগাপুৰ এখন টুৰিজিম প্লেচ, ছিংগাপুৰ এখন টুৰিজিম কাণ্ট্ৰি। সেই কাণ্ট্ৰিৰ সেই মানে আপোনাৰ মন্ত্ৰীসকলে কেতিয়াও নিবিচাৰিব যে সেই দেশৰ বদনামী হওক। তেখেতসকলে সেই আপোনাৰ চাৰ্জশ্বিটত কেতিয়াও তেনেকুৱা ধৰণৰ কাণ্ড নিদিব যে জুবিন গাৰ্গক মাৰি পেলোৱা হৈছে বুলি। আপোনালোকে জানে তেখেতসকলে দিব যে নাই মানে এক্সিডেণ্টলি তেখেতৰ কিবা হৈছে বুলি তেনেকুৱা দিব। কাৰণ তেখেতসকলৰ টুৰিজিম প্লেজত টুৰিষ্টসকলে যাওঁতে ভয় খাব বা তেনেকুৱা বিভিন্ন ধৰণৰ কনফিডেঞ্চিয়েল কথা থাকে। সেইকাৰণে তেখেতসকলে তেনেকে দিব। আমি কি কৈছিলো যে আমাৰ অসমৰ CID নহয়, এই গোটেই তদন্তকাৰী সংস্থাটোক CBIক দিব লাগে। আৰু CBI প্লেচ অফ অকাৰেঞ্চত গৈ গোটেই ঘটনাটোৰ তদন্তখিনি তেখেতে স্পটত গৈ কিনে তাৰ পৰা লৈ আহি চাৰ্জশ্বিটত কটকটীয়া এটা চাৰ্জশ্বিট দাখিল ন্যায়ালয়ত দিব লাগে। তেখেতসকলে আজি বিজেপি এই পৰ্যন্ত স্পষ্টই হোৱা নাই যে মুখ্যমন্ত্ৰী এবাৰ ক'লে হত্যা, আজি 35টা দিন উকলি গ'ল, এতিয়ালৈকে অসম চৰকাৰে একো এটা কৰিব নোৱাৰিলে। আৰু এইখন চৰকাৰে যে ন্যায় কেনেদৰে দিব এই কথাটো স্পষ্ট হৈ পৰিছে। আজি বিজেপি চৰকাৰে শংকিত যে জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো আইডিঅলজি, সেই আইডিঅলজিৰ তেখেতসকলৰ অপজিট আইডিঅলজিটো হ'ল বিজেপিৰ। আৰু সেইকাৰণে তেখেতসকল শংকিত। কাৰণ জুবিন গাৰ্গে কৈছিলে যে মই ছ'চিয়েল লেফটিষ্ট এজন মানুহ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা কোৱা ব্যক্তি। আৰু সেই একেটা জুবিন গাৰ্গক যদি হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰে ইমানেই ভাল পায়, ইমানেই যদি অনুৰাগী, তেখেতসকলে জহাই ফুৰিব নালাগে যে আমিও জুবিন অনুৰাগী, ময়ো জুবিন অনুৰাগী। তেখেতসকলে জুবিন গাৰ্গৰ আইডিঅলজিটোক মানি অসমত তেনেকুৱা চৰকাৰ গঠন কৰি দিয়ক। তেখেতসকলে হিন্দু আৰু মুছলমানৰ ৰাজনীতিটো বাদ দিয়ক। তেখেতসকলে সেই সমাধি ক্ষেত্ৰত গৈ কিনে বিজেপি বা হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্গেট এটাই যে এই গোটেই বিষয়টোক হিন্দু আৰু মুছলমানৰ নামত ভেদাভেদ কৰি এই মানে ন্যায় মানে তদন্তৰ প্ৰক্ৰিয়াটোৰ পৰা ফালৰি কটাই এটা নতুন নাম ওলাইছে, তৃতীয় পক্ষ। এক্সেক্টলি, আমি এইটো নিবিচাৰো। আমি জুবিনৰ দেশৰ মানুহ, আমি জুবিনৰ ৰাজ্যৰ মানুহ, আমি জুবিন অনুৰাগী। গতিকে আমি বিচাৰিছো যে গোটেই তদন্ত প্ৰক্ৰিয়াটোৰ সঠিকভাৱে হ'ব লাগিব, অন্যথা অসমীয়া ৰাইজে কিন্তু বহি নাথাকে। অসমীয়া ৰাইজে 2026 চনত আপোনাক দেখাই দিব যে অহা 26 চনত হিমন্ত বিশ্ব শৰ্মাক এই ব্ৰহ্মপুত্ৰত দলিয়াই দিবলৈ কিন্তু বাধ্য হৈ যাব। জুবিন গাৰ্গৰ যিটো চাৰ্জশ্বিট হ'ব তাৰ ভিতৰত দুজন মানে এনেকুৱা পৰিকল্পনা কৰিছিলে যে চৰিত্ৰ হননৰ এটা পৰিকল্পনা কৰিছিলে। কিন্তু ৰাইজ ইমান শক্তিশালী, ৰাইজে গোটেই কথাবিলাক যেতিয়া গম পালে, ৰাইজে গোটেই কথাবিলাক ছ'চিয়েল মিডিয়াত যেতিয়া সজোৰে ধৰিলে যে আমি সাগৰত পৰি কেনেকৈ মৃত্যু হৈছিল সেইটোহে জানিব বিচাৰিছোঁ, আমি চৰিত্ৰৰ বিষয়ে জানিব বিচৰা নাই। সেই কথাটোত চৰকাৰে পাল্টি মাৰিবলৈ বাধ্য হৈছে। এতিয়া তৃতীয়তে আমি এনেকুৱা ষড়যন্ত্ৰ কৰিছে বুলি জানিবলৈ আমি পাইছোঁ যে এতিয়া তেওঁলোকে ডিপ্ৰেশ্যনত জুবিন গাৰ্গ মৰিছিল নেকি তেনেকুৱা কথাও চাৰ্জশ্বিটত আহিব বুলি আমি অনুমান পাইছোঁ। আমাকো খবৰ দিয়া মানুহ থাকে, খবৰ আমি ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে হয়তো পাব পাৰোঁ বা বেলেগ কিবাতে পাব পাৰোঁ। কিন্তু এনে এজন মৃত ব্যক্তিক লৈ ইমান নিকৃষ্টতম ষড়যন্ত্ৰ যি কৰিব পাৰে, এই মানুহবিলাকে অসমৰ তেওঁলোকৰ নিজৰ স্বাৰ্থত তেওঁলোকে অভীষ্ট সিদ্ধিৰ বাবে কি কি কাম কৰিব নোৱাৰে, ই এক বৃহৎ প্ৰশ্ন। সেইকাৰণে অসমৰ ৰাইজক কৈছোঁ, আমি সকলো ইউনাইটেড হৈ থাকিব লাগিব। ৰাজনীতি যি হ'ব হ'ব, কিন্তু তেওঁলোকৰ অভীষ্ট সিদ্ধিৰ বাবে সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গক প্ৰথমে চৰিত্ৰ হননৰ পৰিকল্পনা কৰা হৈছিলে। ব্যাগুম মানুহে তেওঁলোকে কৈছিলে যে মানে এনেকুৱা বহুত মানে কথা থাকিব পাৰে। যেতিয়া ৰাইজে আমি সকলো সজোৰে এই কথাটোক নস্যাৎ কৰিলোঁ, এতিয়া ডিপ্ৰেশ্যনৰ কথাটোত আহিব পাৰে নেকি, এক বৃহৎ প্ৰশ্ন। সেইকাৰণে ৰাইজক কৈছোঁ সজাগ হৈ থাকিব। যিসকলে অন্ধভাৱে
এইসকলক বৰমূৰীয়াক ছাপোৰ্ট কৰে য'ত জুবিন গাৰ্গৰ নিচিনা মানুহে আজি মৃত্যুৰ পিছতো ন্যায় পাবৰ কাৰণে কিমান প্ৰশ্নৰ অৱতাৰণা কৰিবলগীয়া হৈছে য'ত গৰিমা গাৰ্গক চাৰিওফালে ঘেৰি পেলোৱা হৈছে তেওঁক আজি তাৰিখত কিমান আমি ক'ব নালাগে আমি প্ৰত্যেকটো বস্তু বুজি পাওঁ আৰু সেইখিনি সময়তে অন্ধভক্তসকলে আমি কথা ক'লে যেনেকৈ বিজেপি আইটি চেলবিলাকে নানান ফ্লায়াৰ্ছ বনাই আমাক সেৱা কৰিব যায় সেইবিলাক লৈ আমি কেয়াৰ কৰিবলগীয়া কথা একো নাই বনাই থাকক আমাক আপোনালোকে কটু সমালোচনা কৰিবলৈ গৈ আমাৰ একো অসুবিধা কৰা নাই আপোনালোকৰ নিজৰ মানসিক স্থিতিক আপোনালোকে এটা বেয়া পৰ্যায়লৈ লৈ গৈছে এইবিলাক হৈ যাব কিন্তু যিবিলাক মানুহে সকলোৰে হিয়াৰ লক্ষ লক্ষ মানুহ পৃথিৱীয়ে আজি জুবিন গাৰ্গৰ ন্যায় বিচৰা সময়ত জুবিন গাৰ্গৰ ন্যায়ৰ চাৰ্জশ্বিটত কি তেওঁলোকে কলংক সানিব কি কথা আনিব এই কথাবিলাকৰ পৰিকল্পনা কৰি এজন মৃত ব্যক্তিক তৃতীয়বাৰৰ কাৰণে হত্যা কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে ই অত্যন্ত গঢ়িত উদ্দেশ্য প্ৰণোদিত মই সদায় কৈ আছোঁ যে নাথিং ইজ টপ চিক্ৰেট ইন পলিটিক্স এইটো যদি কোনোবাই ভাবিছে যে আমি মনে মনে কৰিছোঁ নহয় সকলোৱে দৃষ্টি ৰাখক যে চৰিত্ৰ হননৰ কথাটো আমি ৰাইজে নস্বাত কৰিলোঁ নোৱাৰিলে কৰিব এতিয়া ডিপ্ৰেশ্যন পাৰিব নেকি নোৱাৰে কাৰণ জুবিন গাৰ্গ ডিপ্ৰেশ্যনত যাবলগীয়া মানুহ নাছিলে কাৰণ জুবিন গাৰ্গ মানসিকভাৱে বহুত সবল মানুহ যি কাৰণে তেওঁ চৰকাৰকে হওক বা যিকোনো মানুহক সন্মুখৰ পৰা তেওঁ কটাক্ষ কৰিব পাৰিছিলে কাৰণ তেওঁ সেইটো গাটছ আছিলে ইমান গাটছ থকা এজন শিল্পী কেতিয়াও ডিপ্ৰেশ্যনত যাব নোৱাৰে সেইটো মই বিলিভ কৰোঁ সেইকাৰণে মই কৈছোঁ সকলো একত্ৰিত হৈ থাকক এওঁলোকে যাতে তেওঁলোকৰ অভিষ্ট সিদ্ধিৰ বাবে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক যাতে দ্বিতীয়বাৰৰ বাবে এবাৰ চৰিত্ৰ হনন আৰু এইবাৰ যাতে ডিপ্ৰেশ্যনৰ যাতে সূত্ৰ লগাই চাৰ্জশ্বিট যাতে বেলেগ কৰিব নোৱাৰে তাৰ কাৰণে আমি দৃষ্টি ৰখাটো ভাল সেইকাৰণে আমি ক'লোঁ আমাক ন্যায় লাগিব জাষ্টিছ ফৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত কোনো ৰাজনীতি নহ'ব জাষ্টিছ ফৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত গৰিমা গাৰ্গক কোনেও যাতে প্ৰেছাৰাইজ নকৰে আৰু আমি গৰিমা গাৰ্গ ডাঙৰীয়াৰ শাৰীৰিকভাৱে অসুস্থ তেওঁ অলপ ৰেষ্ট ল'বলৈ দিয়াৰ প্ৰয়োজন আছিলে আমি এইকাৰণেই গৈ ঘৰত খবৰ লোৱা নাই মানুহগৰাকীয়ে মানুহৰ খবৰ লৈ 1 মিনিটো ৰেষ্ট নোপোৱাৰ কাৰণে তেওঁ শাৰীৰিকভাৱে দুৰ্বল হৈ গৈছে মোৰ মানে অনুৰোধ সকলোলৈকে যে গৰিমা গাৰ্গক কিছু সময় পৰিয়ালৰ লগত মানে একদম তেওঁক ৰেষ্ট কৰি যাতে বিছানাত তেওঁ এটা শান্তিৰে থাকিব পাৰে তাৰ কাৰণে আমি সুবিধা কৰি দিয়াটো কেমেৰাৰ সন্মুখত অপেনলি ৰাইজক সন্মুখত ৰাখি প্ৰভু ঈশ্বৰক সন্মুখত ৰাখি কৈ দিছে যে ইউ আৰ মেন ইউ আৰ নট গড বুলি কৈ দিছে তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই যদি কয় যে ভগৱান ভক্ত আছিলে বুলি ক'লে কোনোবাই শুনিব নেকি নিয়ম ভঙাই জুবিনদাৰ নিয়ম গতিকে জুবিনদাৰ ক্ষেত্ৰত নিয়ম যদি কোনোবাই বনাইছে তেওঁ উপৰি যাব লগে উপৰি গৈ আছে প্ৰতিদিনে যাব ৰাজনীতি যিবিলাকে জুবিনদাক লৈ কৰিছে যিবিলাকে মানে জুবিনদাক কমোডিটি বুলি ব্যৱহাৰ কৰিছে সেইবিলাক কিন্তু উপৰি যাব জুবিনদা আচলতে জুবিনদাক লৈ ৰাজনীতি কৰাবিলাক সঁচাকৈ কৈছোঁ নীতিকে কিন্তু কেতিয়াও নীতিকে বিজেপিৰ ক্ষেত্ৰত চাওক প্ৰথমতে ময়ো জুবিন আমিও জুবিন হ'বলৈ আহিছিলে সেইটো নীতিকিলে এঘণ্টাৰ ভিতৰত সেই তেওঁলোকৰ শ্লোগান হিমন্ত বিশ্ব শৰ্মাই ময়ো জুবিন হ'বলৈ গৈছিলে নীতিকিলে নহয় নোৱাৰিলে তাৰ পাছত ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী বুলি কৈছে তাৰ পাছত আকৌ কৈছে বোলে আমাৰ জুবিন প্ৰাণৰ জুবিন সেইবিলাক মানে কি তেওঁলোকে যে সেইবিলাক লিখি ল'বলগীয়া হৈছে প্লে কাৰ্ডত বা কৈ থাকিবলগীয়া হৈছে সেই কামটো বিজেপিয়ে কৰিছে বেলেগ কোনো মানুহে মই জুবিন অনুৰাগী বুলি ক'বলগীয়াই হোৱা নাই এতিয়া দুৰ্ভাগ্যজনক কথাটো হৈছে জুবিন ফেন ক্লাব আছে জুবিনৰ অনুৰাগী এটা অনুষ্ঠান আছে এতিয়া চৰকাৰ বিজেপিয়ে কি কৰিছে জুবিন অনুৰাগীক আপোনাৰ জেলত ভৰাই নিজে প্ৰতিবাদত আহিছে কেনেকুৱা লজ্জাজনক কাম কৰিছে জুবিনদাৰ নিজৰ ফেন ক্লাব আছে সভাপতি সম্পাদক আছে সেইবিলাকক জেলত ভৰাই সভাপতি সম্পাদকক জেলত ভৰাই মানে জুবিন অনুৰাগীৰ যিসকল বিষয়ববীয়া তেওঁলোকক প্ৰেছাৰাইজ কৰি নিজে ৰাজপথলৈ আহিছে মানে কেনেকৈ হাইজেক কৰিছে জুবিন ফেন ক্লাবক হাইজেক কৰি জুবিন ফেন ক্লাবে ন্যায়ৰ দাবী উত্থাপন কৰিব নোৱাৰে এতিয়া তেওঁলোকে জুবিন ফেন ক্লাবটোক আঁতৰত ৰাখি তেওঁলোকে ময়ো জুবিন বুলি কৈ ৰাজপথলৈ আহিছে মুখ্যমন্ত্ৰী জুবিনদাৰ মৃত্যুৰ পাছত মানে যিধৰণে পলিটিক্স কৰিছিলে এইবিলাক যে নাখাটিলে নীতিকিলে তাৰ পাছত দেখিছোঁ যে সঁচাকৈ মুখ্যমন্ত্ৰীৰ চেহেৰাটো পূৰা কলা পৰি গৈছে কালি চাইছোঁ সঁচাকৈ মানুহজনৰ অৱস্থা বেয়া ভিতৰৰ পৰা বেয়া হৈ গৈছে মানুহটো আৰু জুবিনদাক যদি কোনোবাই পলিটিকেল হাথিয়াৰ বুলি ভাবে সেই মানুহজন নিজে পতন হ'ব গতিকে মুখ্যমন্ত্ৰীৰ চেহেৰাত সেই গোটেই প্ৰমাণবিলাক আহিছে জুবিনদাক লৈ তেওঁলোকে যি ধৰণৰ ৰাজনীতি কৰিছে সেই ৰাজনীতি সঁচাকৈ কৈছোঁ নীতিকে আৰু অসমবাসী ৰাইজে সেইটো কেতিয়াও গ্ৰহণ নকৰে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ চেহেৰাটোতো প্ৰমাণ হৈ উঠিছে যে আপুনি যে মানুহক ব্লেকমেইল কৰি আছে আপুনি জুবিনদাৰ বিৰুদ্ধে প্ৰতিটো মুহূৰ্তত কাম কৰি আছে জুবিনদাই যিটো কথা কৈছে তাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে নিজৰ কনচেপ্ট ৰাইজৰ মাজলৈ এৰি দিছে আপোনালোকে দেখিছে জুবিনদাই কৈছে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই হিমন্ত বিশ্ব শৰ্মাই কৈছে জুবিন গাৰ্গৰ ধৰ্ম আছিলে জাতি আছিলে বুলি কৈ আছে সেই কথাটো মুখ্যমন্ত্ৰীয়ে কৈছে জুবিনদাই বাৰম্বাৰ কৈ আছে যিমান অনুষ্ঠানত আমি দেখিছোঁ য'ত লগ পাইছোঁ প্ৰতিটো অনুষ্ঠানত তেওঁ নিজে একদম
কৈছে ৰাইজক জনাই দিছে বাৰম্বাৰ যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত বুলি কৈছে গতে সেইগৰাকী মানুহে বহুত অনুষ্ঠানত ৰাইজক বুজাই থৈ গ'ল যে ধৰ্মক লৈ পলিটিক্স নচলিব তেওঁ বাৰম্বাৰ ক'লে হিন্দু মুছলমান নচলিব বুলি কৈছে এছপি সেইকাৰণে প্ৰথম দিনটোতে দেখিলে যে সেই এছপিটো কোনো মানি ল'ব খোজা নাই আৰু নামানেও জুবিন দা আচলতে যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকী আপোনালোকে জানে তেওঁৰ গোটেই কাম কাজবিলাক ৰাতি মানুহে তেওঁ সদায় ৰাতিয়ে লগ পাব খোজে তেওঁ নিজেও কৈছে যে দিনৰ ভাগত বেলি যেতিয়া উঠে তেওঁ শুই যায় তাৰ পাছত যেতিয়া আপোনাৰ সূৰ্য অস্ত যায় তেতিয়া তেওঁ উঠে আৰু ৰাতিৰ ভাগত তেওঁতো 1 2 3 এই সময়খিনিতে মানুহক লগ দিয়ে আৰু ডেফিনেটলি জুবিন দাৰ ওচৰলৈ মানুহ ৰাতিয়ে যায় সেই কথা সকলোৱে জানে জনাখিনিয়ে তাৰ পাছত এতিয়া মুখ্যমন্ত্ৰীয়ে আবুল তাবুল বকি আছে বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ তেওঁ প্ৰথমতে ক'লে যে জুবিন গাৰ্গ চৰকাৰী নহয় তেওঁ ৰাইজৰ গতিকে ৰাইজৰ হৈ থকাটো বিচাৰো ৰাজনীতি যাতে কোনেও নকৰে সেই কথাও কৈ থাকে আৰু তেওঁ উন্মাদ হৈ গৈছে নিজে কি কৈছে নিজে গম নাপায় আচলতে আৰু তেওঁ যদি জুবিন দাক আচলতে ৰাইজৰ বুলি কৈছে তেনেহ'লে ৰাইজৰ মানুহজনৰ ওপৰত চৰকাৰী এছপি কেনেকৈ আহিলে সেইটো কেনেকৈ আপুনি দিব পাৰিলে আচলতে মুখ্যমন্ত্ৰীক প্ৰশ্ন উত্থাপন কৰিছোঁ যে আপুনি ক'লে যে জুবিন গাৰ্গ ৰাইজৰ হৈ থাকক ৰাইজৰ হৈ আছে আৰু ভৱিষ্যতে থাকিব আৰু ৰাইজৰ মানুহজনৰ ওপৰতে চৰকাৰী এছপি কেনেকৈ আহিলে সেই কথাটোৰ উত্তৰটো আপুনি দিলক প্ৰথমতে গতিকে এছপি কোনো কাৰণতে জুবিন দাৰ সমাধি ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰত এছপি প্ৰযোজ্য হোৱাটো কেতিয়াও সম্ভৱ নহয় আৰু সেইটো নহয় গতিকে অদৰকাৰী কাম কাজবিলাক নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছোঁ আৰু দ্বিতীয় কথাটো হৈছে তেওঁ বোলে চাৰ্জশ্বিট দাখিল কৰাৰ পাছত নিজেও ৰাজপথত আহিব জুবিন দাৰ ন্যায় বিচাৰিব জাষ্টিছ ফৰ জুবিন গাৰ্গত মুখ্যমন্ত্ৰীও আছে বুলি কৈছে মানে এই মানুহজন সঁচাকৈ কি পদত আছে তেওঁ নিজে গম নাপায় আপুনি নিজে গম নাপায় যে মুখ্যমন্ত্ৰী ৰাজপথত ন্যায়ৰ দাবীত আহিব পাৰে নে নোৱাৰে সেই কথা আপুনি সঁচাসঁচিকৈ নাজানে নে জানে মই গম নাপাওঁ নে মানুহক বিপথে পৰিচালিত কৰিবৰ কাৰণে ৰাইজৰ যিটো আন্দোলন জুবিন দাৰ ন্যায় বিচাৰ যিটো আন্দোলন সমগ্ৰ ৰাইজে কৰিছে ইয়াত দল মত নিৰ্বিশেষে সকলোৱে জুবিন দাৰ ন্যায় বিচাৰিছে আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়েও সেই ন্যায় বিচৰা আন্দোলনটো তেওঁ নিজেও কৰিম বুলি কৈছে ৰাজপথত অহাৰ কথা কৈছে মানে মুখ্যমন্ত্ৰীৰ কাম সেইটো নহয় ৰাজপথত কোন আহে ৰাজপথত আপোনাৰ প্ৰেছাৰ গ্ৰুপবিলাক আহিব চৰকাৰক প্ৰেছাৰাইজ কৰিবলৈ আহিব আমি যে এতিয়া জুবিন দাৰ মৃত্যুৰ পাছত যে আমি ন্যায় যে বিচাৰি আছোঁ আন্দোলন যে কৰিছোঁ আমি আন্দোলনটো কৰিছোঁ এটা শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিবৰ কাৰণে চৰকাৰক প্ৰেছাৰাইজ কৰিছোঁ ন্যায়ালয়ৰ বিৰুদ্ধে আপোনাৰ কোনেও আন্দোলন কৰিব নোৱাৰে ন্যায়পালিকাৰ বিৰুদ্ধে আন্দোলন নহয় আন্দোলন ডেফিনেটলি চৰকাৰৰ বিৰুদ্ধে হ'ব মুখ্যমন্ত্ৰীয়ে যদি ৰাজপথলৈ আহে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বুলি চিঞৰিব পাৰিবনে নাই মুখ্যমন্ত্ৰী মুৰ্দাবাদ অসম চৰকাৰ হাই হাই মানে এই ধ্বনিবিলাক দিব পাৰিবনে নাই মানে তেওঁ এই মুহূৰ্তত যিটো কাম কৰি আছে তেওঁ নিজে গম নাপায় কি কৈছে কি নকৈছে তেওঁ নিজে নাজানে সেইকাৰণে মানুহজন উন্মাদ হৈ গৈছে তেওঁ মগজে কাম কৰা নাই সেইকাৰণে মই ভাবোঁ যে তেওঁ সঁচাসঁচিকৈ অলপ ৰিলেক্স হোৱা প্ৰয়োজন আৰু অতি শীঘ্ৰে আচলতে তেওঁ মানসিক চিকিৎসকৰ ওচৰতো যোৱাটো ভাল হ'ব কাৰণ তেওঁ নিজে কালি যিবিলাক কথা বতৰা কৈছে যে জুবিন দাৰ ক্ষেত্ৰত ৰাজনীতি মুখ্যমন্ত্ৰীয়ে কৰিছে আৰু তেওঁ কৈ থাকে বেলেগে কৰিছে বুলি বেলেগ কোনেও কৰা আমি দেখা নাই তেওঁলোকে যিটো ৰেলী উলিয়াইছে ময়ো জুবিন বুলি মুখ্যমন্ত্ৰীয়ে কৈ ৰ'বচোন গোটেই কথাটো জানিবৰ কাৰণে বিচাৰিম মোৰ এটা কথা আছে ৰাইজৰ এটা কথা আছে যে 34টা দিনৰ পিছত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বিজেপিয়ে ৰাজপথত আহিলে আৰু তেখেতলোকে বিজেপি আহিছে সম্পূৰ্ণ পতাকা লৈ তাৰ আগতে কিন্তু কোনেও এনেকুৱা ধৰণৰ ৰাজনীতি কৰা নাছিল এটা অনুভৱ হৈছে যে জুবিন অনুৰাগী বিজেপিৰ মাজতো আছে আৰু তেওঁ বিজেপি কৰিলে মানে যে জুবিনক বেয়া পাব তেনেকুৱাও নহয় গতিকে এই জুবিন গাৰ্গক তেখেতলোকৰ ভোটখিনি বিভাজন নহ'বৰ কাৰণে এই ৰেলী বুলি মানুহে ধাৰণা কৰিছে আপুনি কি ভাবে তেওঁলোকৰ একদম 100% এইটো ৰাজনৈতিক ৰেলী পলিটিকেল ৰেলী জুবিন দাৰ ন্যায়ৰ নাটকহে কৰিছে তেওঁলোকে ন্যায়ৰ দাবী উত্থাপন কৰা বুলি যে কৈছে তেওঁলোকে নিজে নাজানে এতিয়া কাৰ বিৰুদ্ধে আন্দোলনটো কৰিছে পীযুষ হাজৰিকাই কয় বোলে চৰকাৰক হেঁচা প্ৰয়োগ কৰিছোঁ তুমি কোন পীযুষ হাজৰিকা চৰকাৰ নহয় নেকি হিমন্ত বিশ্ব শৰ্মাই এতিয়া চৰকাৰক হেঁচা প্ৰয়োগ কৰা মানে কি বুজাইছে আপুনি তেনেহ'লে মই সেই কথাটোৱে কৈছোঁ মানে তেওঁ নিজে কিয় গম পোৱা নাই মানে পীযুষ হাজৰিকাই সিদিনা তাত যে আপোনাৰ ৰেলীত অংশগ্ৰহণ কৰি ক'লে যে চৰকাৰক প্ৰেছাৰাইজ কৰিছে SITক বোলে তেওঁলোকে আহ্বান জনাইছে মানে SIT কোন বা আপোনাৰ চৰকাৰ কোন চৰকাৰ আপোনালোকে নিজক নিজে প্ৰেছাৰাইজ কৰে নেকি কোনোবাই সেইটো অদ্ভুত এটা কনচেপ্ট তেওঁলোকে উলিয়াইছে গতিকে ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণেহে সেইটো আচলতে তেওঁলোকৰ ৰেলী জুবিনদাৰ ন্যায়ৰ কাৰণে বিজেপিয়ে কৰিছে সেইটো আপোনালোকে কেতিয়াও নাভাবিব আৰু মুখ্যমন্ত্ৰীয়ে কালি কৈ দিছে জুবিনদাৰ মৃত্যুৰ পাছতে বহুত কৰিছোঁ বুলি কৈছে নিজে স্বীকৃতি নিজক দি আছে আপোনালোকে দেখিছে তেওঁ ছিংগাপুৰৰ পৰা লৈ আহিছে বুলি কৈছে লাগেজৰ নিচিনাকৈ আনিছে জুবিনদা আমাৰ হিয়াৰ আমতো প্ৰাণৰ স্পন্দন আমাৰ যুগৰ আটাইতকৈ ডাঙৰ যিগৰাকী শিল্পী তেওঁলোকে আপোনাৰ
লাগেজৰ লগত লৈ আহিছে তাৰ পাছত তেওঁলোকে ছিংগাপুৰৰ পৰা চাৰ্টাৰ্ডত আনিম বুলি কৈছিলে সেয়াও নকৰিলে কেমেৰাৰ সন্মুখত অপেনলি ৰাইজক সন্মুখত ৰাখি প্ৰভু ঈশ্বৰক সন্মুখত ৰাখি কৈ দিছে যে ইউ আৰ মেন ইউ আৰ নট গড বুলি কৈ দিছে তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই যদি কয় যে ভগৱান ভক্ত আছিলে বুলি ক'লে কোনোবাই শুনিব নেকি মানে শিৱক তেওঁ ভাল পাইছিলে শিৱ ট্ৰাইবেল গড গতিকে তেওঁ ইয়াত আপোনাৰ শিৱৰ টেটু বনাইছিলে অকল শিৱৰ টেটু বনোৱা নাই তেওঁৰ এইফালে আপোনাৰ চাৰ্লি চেপলিনৰ ফটো আছে গতিকে চাৰ্লি চেপলিনটো বাওঁপন্থী আৰু জুবিন দাই নিজেও কৈছে মই বাওঁপন্থী বুলি এতিয়া বাওঁপন্থী হিমন্ত বিশ্ব শৰ্মাই গালি পাৰি থাকিলে এই যিগৰাকী বাওঁপন্থী জুবিন দা সেই বাওঁপন্থীজন বাওঁপন্থী নোহোৱা হৈ যাব নেকি তেওঁতো হাজাৰটা অনুষ্ঠানত কৈ থৈ গৈছে যে মই ছ'চিয়েল লেফটিষ্ট মই বাওঁপন্থা মই সমাজবাদী সেই কথাটো আপোনাৰ টিভিৰ ইণ্টাৰভিউ বাদ দি আপোনাৰ সংগীতানুষ্ঠানবিলাকত তেওঁ নিজে কৈ থৈ গৈছে গতিকে হিমন্ত বিশ্ব শৰ্মা মানুহক ডাইভাৰ্ট কৰিবৰ কাৰণে মানে শিৱ ভক্ত জুবিন দা সেই কথাটো কৈ থাকিলেও এনেকুৱা বহুত ইণ্টাৰভিউজ আপোনালোকে পাব ইণ্টাৰনেটত ছ'চিয়েল মিডিয়াত পাব গতিকে হিমন্ত বিশ্ব শৰ্মাই নিজে নিজে এক্সপ'জ হৈ গৈ আছে নিজে নিজে এক্সপ'জ হৈ গৈ আছে এতিয়া বহুত পণ্ডিত সাংবাদিক আপোনালোকৰ ওলাইছে এই সাংবাদিকবিলাকে কয় যে জুবিন দা যে আপোনাৰ তেওঁ ধৰ্ম বিশ্বাস কৰিছিলে জুবিন দাই ধৰ্ম মানে কি তেওঁ যিবিলাক কথা বতৰা কৈছে যে তেওঁৰ ধৰ্ম আছিল বুলি যে কৈছে জাতি আছিলে ধৰ্ম আছিলে বুলি যে কৈ আছে বহুত সাংবাদিক মানে নিজকে পণ্ডিত বুলি ভাবে এই সাংবাদিকবিলাকে মানে জুবিন দাই কোনোদিনে ধৰ্মীয় আপোনাৰ পৰম্পৰা নীতি নিয়মেৰে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া দিবলৈ কোৱা নাই জুবিন দাই নিজে জুবিন দাই ব্ৰহ্মপুত্ৰত উটুৱাই দিবলৈহে কৈছিলে আপোনালোকে নিজে নিজে এতিয়া জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়াটো নিজৰ নিয়ম অনুসৰি নিজে পালন কৰে আমাৰ মানুহে গতিকে ৰীতি নীতিটো আপোনালোকৰ এইটো জুবিন দাৰ নহয় জুবিন দাই নিজে জীয়াই থকা অৱস্থাত কৈ গৈছে গতিকে আপোনালোকে পালন কৰাটো জুবিন দাই পালন কৰা বুলি কৈ জুবিন দাৰ যিটো আপোনাৰ ধৰ্ম উদ্ধত যে মানুহজন আছিলে তেওঁক তললৈ নমাই নানিব সাংবাদিক বন্ধুসকলক কৈছোঁ আপোনালোকে পণ্ডিতালি নেদেখুৱাব আপোনালোকে কৈছে জুবিন দাই নিজে কৈ গ'ল যে ধৰ্ম নাই আৰু আপোনালোকে কৈছে জুবিন দাৰ ধৰ্ম আছিলে ক'ত আপুনি ইণ্টাৰভিউটো দেখুৱাওক আপোনালোকে ছবিটো সাক্ষাৎকাৰ লৈছে জুবিন দাই ক'ত কৈছিলে যে মোৰ ধৰ্ম আছে মোৰ জাতি আছে সেই কথা কৈছিলে নেকি জুবিন দাই আপোনালোকে জুবিন দাৰ কথাটো তেওঁৰ আদৰ্শটো ডাইভাৰ্ট কিয় কৰি আছে মোৰ খুব বেয়া লাগিছে মানে চোকা চোকা ল'ৰা আপোনালোকৰ ল'ৰা বুলি কোৱা নাই মই বহুত সাংবাদিকক দেখিছোঁ যে ধৰ্ম আছে বুলি কৈছে জুবিন দাই প্ৰতিদিনে ক'লে ধৰ্ম নাই তেওঁৰ নিজৰ কথাটো যেতিয়া কয় গতিকে মই ক'লোৱে আপোনাক ইতিমধ্যে তেওঁ ধৰ্ম বস্তুটোৰ উৰ্ধত আছিলে জাতি ধৰ্মৰ উৰ্ধত সেইকাৰণে মৃত্যুৰ পাছত দেখিছে সকলো জাতি ধৰ্মৰ মানুহে জুবিন ক্ষেত্ৰত বা জুবিন দাৰ মৃত্যুৰ পাছত শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে সকলোৱে একত্ৰিত হৈছে জাত পাতৰ বিচাৰ কৰা নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয় সকলোৱে বিচাৰিছে অকল জুবিনদাৰ ন্যায় জুবিনৰ অনুৰাগীসকলে আপোনাৰ পৰা বেলেগ একো বিচাৰ নাই সমগ্ৰ অসমবাসীয়ে আপোনাৰ পৰা একো বিচাৰ নাই অকল বিচাৰিছে জুবিনদাৰ ন্যায় পাওক সোনকালে সকলোৱে সেইটোৱে বিচাৰে আজি ৩৬-৩৭টা দিনে পাৰ হৈ গ'ল জুবিনদাৰ ন্যায়ৰ বাবে সকলো আশাৰে বাট চাই আছে সমগ্ৰ অসমবাসী আজি ভাঙি পৰিছে আৱেগত আজি আপোনাৰ পৰা অকল ন্যায় বিচাৰিছে ইমান যে লেহেমীয়া গতিত যে হৈ আছে কিয় হৈ আছে সেইটো জানিব বিচাৰিছে আমাৰ ৰাজ্যৰ এই অনুৰাগীসকলে জুবিনদাৰ সোনকালে ন্যায় পাওক জুবিনদাৰ লিখা সম্পদ এজনৰ মাজৰ পৰা নোহোৱা হৈ গৈছে কোনেও মানি ল'ব পৰা নাই হয়তো আপুনিও মানি ল'ব পৰা নাই আপুনি জুবিনদাৰ অনুৰাগী হিচাপে সোনকালে সকলোৰে আৱেগখিনি বুজি পাওক আৰু সোনকালে যাতে জুবিনদাই ন্যায় পায় সেইটোৱে সকলোৱে বিচাৰিছে